ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু ইয়াৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি আৰু বানত এতিয়া সৰ্বশান্ত ৰাজ্যৰ জনসাধাৰণ আৰু ইয়াৰ মাজতে যি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশনা জাৰি কৰিছে যে 16জন যি মন্ত্ৰীক এই মন্ত্ৰীক 33 ৰাজ্যৰ 33খন জিলাত চোৱা চিতাৰ বাবে তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইয়াৰ বাবে মৰিগাঁও আৰু হোজাই যি জিলা আছে এই জিলাত মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু মই ভিডিঅ' জানিছোঁ মই দেখাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে এতিয়া জাগিৰোড সমষ্টিৰ মৰিগাঁৱৰ যি জাগিৰোড সমষ্টিত এনেদৰে বানত এতিয়া সৰ্বসাধাৰণ যিসকল লোক আছে এই লোকসকল কক বকাব লগাত পৰিছে কিন্তু আমি ইয়াৰ স্থানীয় লোক আছে আমি তেখেতৰ সকলৰ পৰা আমি জানিব বিচাৰিম যে এই যি বানত যি বানাক্ৰান্ত বা কৰোনাত আক্ৰান্ত লোকসকলৰ যি বাবে যি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি নিৰ্দেশনা জাৰি কৰিছে যে বানপীড়িত তথা কৰোনা আক্ৰান্তৰ সকলক মন্ত্ৰীয়ে চোৱা চিতা কৰাৰ বাবে কিন্তু এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে যিহেতু মৰিগাঁও জিলাখনত দায়িত্ব পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা কি ক'ব এই মুহূৰ্তত এতিয়ালৈকে আমাৰ 2 নম্বৰ বান এইটো ইয়াৰ আগত 1 নম্বৰ বান হৈ গ'ল 1 নম্বৰ বানতো বহু মানুহে বড়ো খেতি কাটিবই নাপালে আৰু এতিয়া আকৌ 2 নম্বৰ বান ইয়াৰ পিছত আকৌ বানপানী আহিব কিন্তু এতিয়ালৈকে আমি দৃষ্টিগোচৰ হোৱা নাই পীযুষ হাজৰিকাটো এজন এক্টিভ মানে এজন পাৰ্চন মন্ত্ৰী তেখেতে এজন সন্মানীয় মন্ত্ৰী কিন্তু এই মুহূৰ্তলৈকে কিন্তু পীযুষ হাজৰিকা হোজাই আৰু মৰিগাঁও জিলাত দায়িত্ব দিয়া বুলি গম পাইছোঁ কৰোনাৰ লগতে মানুহেতো লকডাউনত হাৰাশাস্তি ভুগি আছে গতিকে তেখেতে আহি গাঁৱে ভূঞে সোমাই পেলাই চাওক মানুহৰ কি দুৰাৱস্থা কৰোনাৰ লকডাউন এইটো মানুহক সৰ্বশান্ত কৰিলেই বানপানী কিন্তু এই মুহূৰ্তত সৰ্বশান্ত কৰিছে গতিকে আহক আপোনালোকে গাঁৱে সোমালেহে গম পাব মানুহৰ কি অৱস্থা হৈছে গতিকে এই মুহূৰ্তলৈ আপুনি ক'ব খোজে এই মুহূৰ্তলৈ কাৰণ যিহেতু পীযুষ হাজৰিকাৰ এইটো নিজা সমষ্টি কিন্তু এই সমষ্টিত কিন্তু আজিলৈ তেওঁ মানে ভৰি দিয়া নাই বানাক্ৰান্তৰ কোনো সুখ দুখৰ কথা তেওঁলোকে বুজ ল'বলৈ অহা নাই আমি যোৱাকালি নিশা 12:30 বজালৈকে আমি বিভিন্ন যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিভিন্ন বানপীড়িত অঞ্চলৰ ৰাইজৰ খা খবৰ লৈ নিশা 12 বজালৈকে ঘূৰিছোঁ কিন্তু নিশা 12 বজালৈ যিমানখিনি মানুহৰ ওচৰত গ'লোঁ এই মুহূৰ্তলৈকে কিন্তু সকলো মুখত চৰকাৰৰ পৰা ফুটাকুৰি এটাও পোৱা নাই চৰকাৰী পক্ষৰ মানুহ এতিয়ালৈকেও কিন্তু আমি শুনা নাই গতিকে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জানিছোঁ আহক এই পকৰীয়া অঞ্চলত যাওক ইয়াত আহক আমাৰ মনোহা অঞ্চলত যাওক আমাৰ নবুহতীয়া অঞ্চলত যাওক কলবাৰীত এতিয়া মানুহে শিবিৰত কঢ়িয়াই আছে ঘৰৰ সম্পত্তি কঢ়িয়াই আছে শিবিৰলৈ গতিকে এতিয়ালৈকে কিন্তু কোনো চৰকাৰী পক্ষ বা মন্ত্ৰী আমোলে কিন্তু এতিয়ালৈকে খবৰ লোৱা দৃষ্টিগোচৰ হোৱা নাই হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যিসকল বানপীড়িতই যি সৰ্বশান্ত হৈছে ইয়াৰ যি বন্যাহতসকলৰ দুখে এতিয়া কোলাই পাচি নধৰা এক অৱস্থাৰ সৃষ্টি হৈছে কাৰণ যি বানে এক সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে মৰিগাঁও জিলাত কিন্তু ইয়াৰ যিজন জনপ্ৰতিনিধি ইয়াৰ যিজন স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু এই মুহূৰ্তলৈ এই বানাক্ৰান্ত বা কৰোনা আক্ৰান্তৰ ওচৰ চপা নাই বুলি ইতিমধ্যে ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মই আন এগৰাকী ইয়াৰ স্থানীয় লোক আছে মই তেখেতৰ সৈতে জানিব বিচাৰিম কি ক'ব এই সন্দৰ্ভত এইটো সন্দৰ্ভত চাওক এইটো 2 নম্বৰ বানপানী মৰিগাঁও জিলাত বা জাগিৰোড সমষ্টিত ইয়াৰ আগৰ বানপানীটোত মানুহে COVID-19ৰ আক্ৰান্ত ভয়ত আৰু বানপানীৰ কবলত কোনো মানুহে প্ৰায় আধা সংখ্যকেই মানুহে মানে বড়ো ধান কাটিব নোৱাৰিলে কিন্তু তেওঁ সমষ্টি তেখেতৰ নিজৰ গৃহ জিলা ইয়াত আজি মানুহে কৰোনা আক্ৰান্ত আৰু বানপানী কবলত পৰি হেৰি হৈ আছে হাবু ডাবু খাই আছে মানুহৰ এতিয়া এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে এনেকুৱা অৱস্থাত তেখেতৰ এতিয়ালৈকে আমি ৰাইজৰ অভিযোগৰ মতে তেখেতে এতিয়া সমষ্টিটোত বা জিলাখনত তেনেকৈ কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যি নিৰ্দেশনাক অমান্য কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে কাৰণ যিহেতু যি মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে যিসকল জাগিৰোড তথা মৰিগাঁও জিলাৰ যি বানপীড়িত বা কৰোনা আক্ৰান্ত লোকৰ বুজ ল'বলৈ নহা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে